Hey guys, কি খবৰ and welcome back to my YouTube channel. এতিয়া আছো আমি দিৰাঙত আৰু এতিয়া আমি গৈ আছো মাণ্ডেলা টপ। দিৰাঙত মানে ঠাণ্ডাটো ইমান লাগা নাই, টাৱাঙৰ পৰা আহি পেলাই তথাপিও এইটো জুই ফুৱাই আছে। সেইটো এটা মই গিজাৰৰ পানী দি ধুই দিলো আৰু ই গা ধুৱালে কাৰেণ্ট গুচি গ'ল, তো সেইকাৰণে ই ঠাণ্ডা পানী ধুব লগা হ'ল। বাকী একো নাই, এতিয়া গৈ আছো মাণ্ডেলা টপ। অলৰাইট গাইছ, এতিয়া আমি যাব ওলাইছো মাণ্ডেলা টপ আৰু মোৰ বাইকৰ এডজাষ্ট খুলি দিলো। মানে আজি এডজাষ্ট খুলি চলাবলৈ মন গৈছে আৰু এতিয়া চাউণ্ডটো শুনাই আছো, একদম ধামাকা চাউণ্ড পাব আজি। ৰাইড ষ্টাৰ্ট কৰি দিলো আৰু চাউণ্ড শুনক। এইটো হৈছে দিৰাঙৰ ভিউ। আজি ফুল জোচ আছে, ফুল। মানে আজি দিৰাঙতে থাকিম আৰু দিৰাংখন পুৰা ভালকে এক্সপ্লোৰ কৰিম। দিৰাংখন একদম বহুত ধুনীয়া জেগা। ইয়াৰ পৰা মাণ্ডেলা আছে 28 কিলোমিটাৰ। এইখিনি দুটা ৰাস্তা যায়, এতিয়া যাব লাগিব আমি লেফ্ট চাইড দি। লেফ্ট চাইড লৈ ললো, এতিয়া আমি এনেকে অকাই পকাই পাহাৰৰ ওপৰত উঠি আছো। মাণ্ডেলা আছে ইয়াৰ পৰা 23 কিলোমিটাৰ আৰু এইটো চাইডে ভিউটো চেক কৰক। এনেকুৱা গছ বিলাক ন একদম পুৰা মজা লাগি আছে। ৰাস্তা কাষত মাজে মাজে এনেকুৱা ঘৰ আছে আৰু মোৰ মানে অলপ চৰ্দি আৰু জ্বৰ হোৱা নিচিনা হৈ আছে, তো সেইকাৰণে মাত্ৰ অলপ বেলেগ বেলেগ পাব পাৰে, তো তাৰ কাৰণে চৰি। আৰু ডমিনাৰনো এডজাষ্ট খোলাৰ পিছত একদম আল্টিমেট চাউণ্ড এটা দিয়ে। ইয়াৰ পৰা আগত দেখি আছো চেলা টপ। আগতে এইখিনি ৰাস্তা অকণ বেয়া আছিলে আৰু এতিয়ানো ৰাস্তাটো বনাই দিলে। এতিয়া মাণ্ডেলা টপ আহিবলৈ বেছি টাইম নালাগে, কাৰণ ৰাস্তাটো ন একদম পুৰা মজা কৰি দিলে। ৰাস্তা চাওক কি মজা কৰি দিলে। ইয়াৰ পৰা মাণ্ডেলা আছে 10 কিলোমিটাৰ আৰু ইয়াৰ পৰা ন ঠাণ্ডা লগা ষ্টাৰ্ট হৈ গ'ল। এইখিনিৰ পৰা তলুকক আগত যাব দিছো আৰু এতিয়া আমি এনেকে লাহে লাহে গৈ থাকো। এইখিনিৰ পৰা ভিউটো চেক কৰক, কি মজা লাগি আছে। দুটা চাইডে গছ আৰু মাজত এটা ৰাস্তা আৰু তাত আমি দুটাই বাইক লৈ গৈ আছো আৰু এয়া চাওক চাইডত বৰফ আছে। এইখিনিৰ পৰা গছ কেইজোপা চেক কৰক, গেম বিলাকত যে থাকে গছ বিলাক একদম চেম লাগি আছে। আহি মাণ্ডেলা পামেহি, এতিয়া বেছি দূৰ নাই, 1-2 কিলোমিটাৰ কিবা এটা আছে। গাইজ ফাইনেলি আহি পাই গলোহি মাণ্ডেলা। এতিয়া বাইক ইখন ৰখাও আৰু এবাৰ ইয়াত ফগ নাই, একদম পুৰা ক্লিয়াৰলি দেখি আছো চব। যোৱাবাৰ হওঁতে একদম ফগ এই তাতে এখন কেফে দেখিছো আৰু বাইকখন তালৈকে লৈ যাওঁ। চাওক না কিমান ফ্লেগ আছে আৰু বতাহত ফ্লেগবোৰ উৰি থাকিলে ন দেখি একদম পুৰা মজা লাগে। তাতে বাইকখন লগাই দিওঁ। আহি পাই গলোহি মাণ্ডেলা টপ আৰু ইয়াৰ ভিউটো চেক কৰক। ইয়াৰ পৰা ভিউটো চাওক কি মজা লাগি আছে আৰু ইটো চাইডে চেলা দেখি গৈছো। ইটো চাওক, কালি এফালে আহিছো আমি। এতিয়া আহি এনেকুৱা এটা বস্তু দেখিছো, এতিয়া ইয়াৰ ওপৰত উঠি যাওঁ। ইয়াৰ পৰা ভিউটো চেক কৰক, কি মজা লাগি আছে। আৰু ইয়াতে এখন দলং পাইছো কাঠৰ, যিখন চাওক দলংখন লৈ থাকে এনেকে লৰালে। ভিউটো ন একদম আল্টিমেট আহি আছে। মানে দিৰাঙৰ ফেমাছ জেগাৰ ভিতৰত ন এই মাণ্ডেলা টপটো পৰে, তো সেইকাৰণে আহিছো ইয়াত। তাৰপিছত কিমান ফ্লেগ আছে আৰু এইটো যোনটো দেখি আছে তাত যদি এপাক মাৰো তেনে মনৰ কামনা পূৰ হ'ব বুলি মানে এটা বিশ্বাস আছে। টুল দুখন পালো আৰু ইয়াতে বহি পেলাই এইটো ডাৰ্ক ফেণ্টাচি। এইটো চাইডে আছে কফি, এতিয়া খাওঁ। এনেকুৱা ঠাণ্ডা জেগাত আহিলে ন চাহ আৰু কফি খোৱা মজাই বেলেগ। এইটো চাওক আহি কেনেকে আমাৰ ওচৰত বহি ললে। বেটা फलक तक चल साथ मेरे, फलक तक चल साथ चल, फलक तक चल साथ मेरे, फलक तक चल। এই গোল চক্কৰটোত এতিয়া আমি পাক মাৰিম। चल वो चौबारे ढूंढे जिनमें चाहत की बूंदे। ইয়াতে এক চক্কৰ মাৰি দিলো। এইটো চাইডে ওপৰতো কিবা আছে, ওপৰত যাওঁ। ইয়াতে ষ্টেজ টাইপৰ এটা আছে, ইয়াত কিবা ফাংচন হয় মেবি। এইটো চাওক গছৰ মুহা কাটি কেনেকে চকী নিচিনা বনাই লৈছে। ইয়াতে অলপ বহো, ইয়াত বহি ষ্টেজৰ প্ৰগ্ৰাম চাব পাৰি। आंखों को नीचे नीचे मैं तेरे पीछे पीछे। এতিয়া টাইম আহি গ'ল এই ধুনীয়া প্লেচটোক বাই বাই কৈ দিয়া। এতিয়া গৈ আছো এটা মনেষ্ট্ৰীত আৰু এইখিনি ষ্টাৰ্ট অফ কৰি গৈ আছো, মানে এইখিনি ডাউন। এনেকে কৰিলে বহুত তেল বাচি যায়। অৰুণাচলৰ ভিউ ন একদম মানিবলগীয়া। এতিয়া আমি গৈ আছো দিৰাঙত থকা মনেষ্ট্ৰী চাবলৈ। উঠনিৰ পৰা ষ্টাৰ্ট নিদিয়াকে আহি আছো, ষ্টাৰ্ট নিদিয়াকে বহুত স্পীড লাগি আছে। এইখিনি ৰাস্তাটো একদম পুৰা মজা লাগি আছে, মজা। মই এতিয়া চলাম 390 ডিউক আৰু এতিয়া মোৰ বাইকখন চলাব অংকুৰে। হাতীত মাখি এটা বহি থকা নিচিনা লাগিছে। এতিয়া মই চলাই আছো 390, এইখিনি বহুত ডাউন। ইয়াৰ পৰা চাওক দিৰাং টাউনখন অলপ দেখা গৈ আছে আৰু ইয়াৰ পৰা মনেষ্ট্ৰী আছে 1 কিলোমিটাৰ। মনেষ্ট্ৰী যোৱা ৰাস্তাটো বিচাৰি পোৱা নাই, তো সেইকাৰণে এইখিনিতে ঘূৰি ফুৰিছো বিচাৰি। এতিয়া ওপৰলৈ উঠি আহি আছো, নাজানো পামগে নে নাই। ফাইনেলি মনেষ্ট্ৰী যোৱা ৰাস্তাটো বিচাৰি পাই গলো, এইফালে গলে পাম।
এইটো চাওক একদম পাহাৰৰ লগতে ৰাস্তা এইটো ৰাস্তা দি গৈ আছো ইয়াতে এটা গেট বনাই আছে ইয়াতে বাইকখন থৈ দিওঁ মনেষ্ট্ৰীৰ ভিতৰত যাম চাম কি আছে আহি পাই গলো মনেষ্ট্ৰী আৰু এইখিনি উঠি আছিলো আৰু এই গছবিলাক চাওক কি মজা লাগি আছে ये बादल की चादर ये तारों के आंचल में छुप जाए हम पल दो पल फलक तक चल साथ मेरे फलक तक चल মনেষ্ট্ৰীটো চালো ভিতৰলৈ গলো কিন্তু ভিতৰত চিঞৰি কৰি থকা মানে এলাও নাই তো সেইকাৰণে তাত একো এনেকে ফেচ দেখাই ভিডিঅ' নকৰিলো ওপৰলৈ উঠিছো ওপৰৰ পৰা এটা ভিউ দেখা যায় ভিউটো চাওক এখন ষ্টেডিয়াম টাইপৰ আছে সৰু মনেষ্ট্ৰীটো চাই ললো মানে মোৰ গাটো ইমান এটা ভাল লাগি থকা নাই তো সেইকাৰণে মানে বেছি টাইম নকৰিলো ভিডিঅ' ইমান ভালকে কৰা নহল তো এতিয়া গৈ আছো ডিৰাঙৰ হোম ষ্টেটোলৈ শান্তি ভেলী যাম বুলি ভাবিছিলো কিন্তু নাযাওঁ এতিয়া মাতটোতে গম পাইছে চাগে অলপ চৰ্দি লাগি আছে আৰু মাথাটো অকণ বিষাই আনিছো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ হাতীৰ পিঠিত মাখি উঠিব অথনি ঘূৰা বোলে কো পাইছেগে এনেকুৱা লাগি আছিল সি বাইক চলাই থকা নাই এখন ট্ৰাক চলাই আছিল যেনেকে কৈছিলে এফালে কিউট ডগি দুটা আছে বাকী এখন ঘূৰাইছে অসমৰে গাড়ী AS01 বাকী ডিৰাংখন ন বহুত ধুনীয়া আৰু এই যোনটো মনেষ্ট্ৰী চালো ন সেই মনেষ্ট্ৰীটো বহুত বেছি ধুনীয়া আছিল টাৱাঙৰ মনেষ্ট্ৰীও আগতে মই চাইছো কিন্তু টাৱাঙৰ মনেষ্ট্ৰীতকে ন এইটো মনেষ্ট্ৰী অলপ বেছি ভাল লাগিলে দেখি বাকী এইখিনি পুৰা ডাউন হিল কেমেৰাত মেবি গম পোৱা নাই এইখিনি কিমান ডাউন হিল এই দোকানখনতে চাহ আৰু পেষ্ট্ৰি খাই ললো চাহখিনি খাই ধুনীয়া লাগিলে বান্দৰ বুলি যে কৈছিলো এটা ভিডিঅ'ত এইটো বান্দৰ সেইকাৰণে কওঁ বান্দৰ নামটো ইয়াতে লাগি আছে ট্ৰেফিক জাম ওলাই যাব পাৰিম চাগে বহুত ট্ৰেফিক জাম লাগি গ'ল ইয়াত যেনে তেনে ওলাব পালেই হ'ল কিয় বা লাগিলে বাইক হ'লে এইটোৱে ভাল ট্ৰেফিকতো ৰখিব নালাগে ইয়াত এম্বুলেন্স এখন ফচি গ'ল এইখন ক্ৰছ কৰিব পৰা নাই জেগাখিনি বহুত সৰু দুখন গাড়ী এক লগত ক্ৰছ হ'ব নোৱাৰে তো সেইকাৰণে ইমান ডাঙৰ জাম এটা লাগি গ'ল এইখন চাওক এটা চকা নলাটোতে আনিব লগা হৈছে এম্বুলেন্স এখনো ফচি আছে সেইকাৰণে বেয়া লাগিছে অকণো জেগা নাই চাওক না উপায়ো নাই ৰাস্তাটো সৰু আৰ্মি বিলাক নিজৰ ডিউটিত গৈ আছে মানে বাইক লৈ আহিলে বেছি ফচি থাকিব লগা নহয় এতিয়া যদি কাৰ লৈ আহাহেঁতেন তেতিয়া বহুত সময় ফচি থাকিব লগা হ'ল হয় তাই গেটটো দি ওলাই যালো কিমান দীঘল জাম লাগি গ'ল বাকী ইহঁতকেইটা অহা নাই তো ইহঁতলৈ অকণ ৰখিব লাগিব ইহঁত দুটালৈ অলপ টাইম ৰখো ইয়াতে জামখিনিত মানে মাখিয়ে হাতীখন চলাব নোৱাৰিলে তো সেইকাৰণে জলুকৈ চলাই দিলে আকৌ এতিয়া মাখি বহিছে বাইকত বাকী এবাৰ টাৱাং ৰাইডটো ন বহুত বেছি ভাল লাগিল বহুত এক্সপিৰিয়েঞ্চ হ'ল আৰু কালি ৰাতি যেতিয়া চেলাপাছ ক্ৰছ কৰিলো ন সেইটো মানে কেতিয়াও পাহৰিব নোৱাৰা এক্সপিৰিয়েঞ্চ হৈ গ'ল আহি পাই গ'লো কালদান হোমষ্টে সেই হোমষ্টেটো মানুহখিনি ন একদম পুৰা নিজৰ মানুহ নিচিনা হৈ গৈছে কেইদিনো হৈছে লগ পোৱা কিন্তু লাগিছিল কি বহুত দিনৰ চিনাকি আৰু কিবা প্ৰব্লেম হ'লেও বহুত হেল্প কৰে फलक तक चल साथ मेरे